নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ভাৰতৰ অগ্নি পৰীক্ষা জিম্বাবৱেৰ সন্মুখত ভাৰতে অগ্নি পৰীক্ষা কৰিব কিয়নো যদি আজি ভাৰত পৰাস্ত হয় তেন্তে বাহিৰ হ'ব বিশ্বকাপৰ পৰা আৰু সমান্তৰালকৈ আজি জয় লাভ কৰিব লাগিব ভাৰতে আৰু লক্ষ্য হৈছে সেমিফাইনেল প্ৰৱেশৰ লক্ষ্যৰে ভাৰত যাব আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আজি সন্ধিয়া 7 বজাৰ পৰা খেল আছে চেন্নাইত খেল হ'ব সকলোৰে চকু নিবদ্ধ হৈ আছে যদি ভাৰত পৰাস্ত হয় তেন্তে বাহিৰ হ'ব বিশ্বকাপৰ পৰা সমান্তৰালকৈ মৰণপণ যুঁজ হ'ব সূৰ্য বাহিনী সাজু হৈছে টিম 11 সাজু কৰা হৈছে কাক হালসলনি কৰা হৈছে কোনে স্থান লাভ কৰিব অক্ষৰ পটেল সঞ্জু স্যামসনে স্থান লাভ কৰিব পাৰে আৰু বৰ্তমান সময়ত ভাৰতৰ সন্মুখত আজি অগ্নি পৰীক্ষা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ক্ৰিকেটৰ খবৰ ডাঙৰ খবৰ সেমিফাইনেলৰ লক্ষ্যৰে আজি জিম্বাবৱেৰ সন্মুখত ভাৰত T20 বিশ্বকাপৰ উত্তেজনা এতিয়া তুংগত হৈ পৰিছে আজি সেমিফাইনেলৰ লক্ষ্যৰে জিম্বাবৱেৰ সন্মুখত ভাৰত নামিব আজি ভাৰত অৱতীৰ্ণ হ'ব বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুঁজত আজি মৰণপণ যুঁজ হ'ব ভাৰতৰ কাৰণে আজি খেল কেৱল এখন সাধাৰণ খেল কোনো পধ্যেই নহয় ইয়া সেমিফাইনেলৰ টিকেট নিশ্চিত কৰাৰ কাৰণে এক মৰণপণ যুঁজ হ'ব ডু অৰ ডাই মেচ হ'ব আগন্তুক দুয়োখন খেলত জয়লাভ কৰাটো ভাৰতৰ কাৰণে অপৰিহাৰ্য আজিৰ খেলতো ভাৰতে জয়লাভ কৰিব লাগিব তাৰ সমান্তৰালকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও জয়লাভ কৰিব লাগিব এখন খেলতো যদি ভাৰত পৰাস্ত হয় তেন্তে বাহিৰ হ'ব বিশ্বকাপৰ পৰা আজি জিম্বাবৱেক হৰুৱাব লাগিব সূৰ্য বাহিনীয়ে তাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই পৰৱৰ্তী মেচতো জয়লাভ কৰিলেহে সুৰক্ষিত হ'ব ভাৰতৰ স্থান টপটোত স্থান পাবলৈ হলেও আন দলৰ ফলাফলৰ ওপৰত কিন্তু চকু দিব লাগিব ভাৰতে হেয়াও লক্ষণীয় হৈ পৰিছে দক্ষিণ আফ্ৰিকাই পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিব লাগিব তাৰ সমান্তৰালকৈ জিম্বাবৱেৰ বিৰুদ্ধেও জিকিব লাগিব দক্ষিণ আফ্ৰিকা তেতিয়া দক্ষিণ আফ্ৰিকা এক নম্বৰত থাকিব আৰু দ্বিতীয় পৰ্যায়ত ভাৰত থাকিব যদিহে ভাৰতে এই দুয়োখন খেল জয়ী হয় আৰু গুৰুত্বপূৰ্ণ খবৰ সকলোৰে কাৰণ ডাঙৰ খবৰ আহি পৰিছে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক কমেন্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক সঞ্জু স্যামসনেও আজি স্থান লাভ কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আজি ভাৰতৰ কাৰণে এখন গুৰুত্বপূৰ্ণ খেল অন্যতম খেল কমেন্ট কৰক টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়াক লৈ আপোনাৰ মতামত কি আপুনিও কমেন্ট যোগে জনাওক কিয়নো অত্যন্ত গুৰুত্বপূৰ্ণ খেল আজি মৰণপণ যুঁজ ভাৰতৰ সৈতে মৰণপণ যুঁজ ডু অৰ ডাই মেচ যদি ভাৰত আজি পৰাস্ত হয় নিশ্চয়কৈ বাহিৰ হ'ব বিশ্বকাপৰ পৰা তাৰ সমান্তৰালকৈ ভাৰতে আজি অত্যধিক স্কোৰ কৰিব লাগিব বিশাল স্কোৰ কৰিব লাগিব তাৰ সমান্তৰালকৈ কিন্তু ডিফেন্ডো যদি কৰে অত্যন্ত ভাল ৰানত জয় হ'ব লাগিব গতিকে বৃহৎ ৰানৰ ব্যৱধানত ভাৰত জয়লাভ কৰিব লাগিব কিয়নো নেট ৰান ৰেটত আজি এইবাৰ খেল হ'ব পাৰে গতিকে এটা গুৰুত্বপূৰ্ণ খেল আনফালে কিন্তু দক্ষিণ আফ্ৰিকালৈও ভাৰতে চকু ৰাখিব লাগিব দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ বাকী থকা দুয়োখন খেল খেলিব লাগিব খেলত জিকিব লাগিব তেতিয়াহে ভাৰতেও কিন্তু টপটোত প্ৰৱেশ কৰিব আৰু সেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকিব কিন্তু তাৰ পূৰ্বে আজি ভাৰতৰ এখন গুৰুত্বপূৰ্ণ খেল আছে আজিৰ খেলখনত ভাৰতে জয়লাভ কৰিব লাগিব নিশ্চয়কৈ আজি ভাৰত জিকিবই লাগিব অন্য কোনো গত্যন্তৰ নাই তেওঁলোকৰ বেলেগ উপায় নাই ভাৰতে জয়লাভ কৰিব লাগিব জয়লাভ কেৱল 1-2 ৰানত নহয় বৃহৎ ৰানৰ ব্যৱধানত কৰিব লাগিব তেতিয়াহে ভাৰতৰ নেট ৰান ৰেট যি কমি আছে সেয়া ভাল হ'ব বৰ্তমান ভাৰতৰ নেট ৰান ৰেট হৈছে -3.800 এই আটাইতকৈ শোচনীয় দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +3.800 তাৰ সমান্তৰালকৈ ৱেষ্ট ইণ্ডিজৰ +5 আছে গতিকে সেয়া গুৰুত্বপূৰ্ণ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ গতিকে সেই তালৈও সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব গতিকে আপুনি কমেন্ট কৰক টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক নেট ৰান ৰেটতো খেলা হ'ব পাৰে গতিকে টিম ইণ্ডিয়া জয় হ'ব লাগিব বাকী থকা দুয়োখন খেল জিকিব লাগিব আজিৰ খেলখন নিশা 7 বজাৰ পৰা আৰম্ভ হ'ব নিশা 7 বজাৰ চেন্নাইত খেল অনুষ্ঠিত হ'ব আৰু প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ চকু নিবদ্ধ হৈ আছে সন্ধিয়া 7 বজালৈ তাৰ সমান্তৰালকৈ দেওবাৰেও কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেল আছে সেইখন খেলতো ভাৰতে জয়লাভ কৰিব লাগিব যদি এখন খেলতো পৰাজয় হয় তেন্তে কিন্তু নেট ৰান ৰেটত আহিব কিন্তু ভাৰতৰ নেট ৰান ৰেট অত্যন্ত বেয়া -3.800 আছে গতিকে ভাৰতে দুয়োখন খেল জয় হ'ব লাগিব আৰু আপোনাৰ মতামত কি টিম ইণ্ডিয়াক লৈ কমেন্ট কৰক এটা গুৰুত্বপূৰ্ণ খবৰ
টিম ইণ্ডিয়াক লৈ আপোনাৰ মতামত কি আপুনি কিভাৱে আপোনাৰ প্লেয়িং 11 কি কাক ল'ব লাগে সঞ্জু চেমছনক ল'ব লাগে নে নালাগে অক্ষৰ পটেলক অন্তৰ্ভুক্ত কৰিব লাগে নে নালাগে অভিষেক শৰ্মা কি কৰা উচিত সেইসমূহত আপোনাৰ মতামত কি টিম ইণ্ডিয়াক আপুনি শুভেচ্ছাও জ্ঞাপন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ সন্মুখত ভাৰত আজি নামিব ভাৰতে নিজৰ বিজয়ৰ লক্ষ্যৰে নামিব ছেমিফাইনেলৰ প্ৰৱেশ কৰাৰ লক্ষ্যৰে নামিব লক্ষ্য কেৱল এটাই আজিৰ খেলখন জয় কৰিব লাগে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যি খেল হ'ব সেয়াও জয় হ'ব লাগে অন্য কোনো গত্যন্তৰ নাই গতিকে আপুনিও কমেণ্ট কৰক টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক ৰিদি প্ৰয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ৰচিদুল চৰকাৰে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে জয় বিশ্বাসে ইণ্ডিয়া 100 ৰানত জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ সিমান ৰানত জিকিব লাগিব ভাৰত অন্য কোনো গত্যন্তৰ নাই কিয়নো ভাৰতৰ নেট ৰান ৰেট অত্যন্ত বেয়া -3.800 তাৰ সমান্তৰালকৈ কিন্তু বাকী দুয়োটা টিম যি টপ 2ত আছে সাউথ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ তেওঁলোকৰ প্লাছত আছে নেট ৰান ৰেট গতিকে ভাৰতে জয়লাভ কৰিব লাগিব আপুনি কমেণ্ট কৰক আপোনাৰ মতামত দিয়ক আপোনাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম কিয়নো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সুলতান আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে সমৰ আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ সকলোৱে এনেকৈ টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক এটা গুৰুত্বপূৰ্ণ দিন আজি বিশেষকৈ ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খেল কিয়নো বিশ্বকাপৰ আটাইকেইখন খেলতে জয়লাভ কৰি ছুপাৰ 8ৰ প্ৰথমখন খেলত ভাৰত পৰাজয় হৈছিলে আৰু ভাৰত পৰাস্ত হৈছিলে বৃহৎ ৰানৰ ব্যৱধানত 76 ৰানত ভাৰত পৰাস্ত হৈছিলে যাৰ ফলত ভাৰতৰ নেট ৰান ৰেট কমি গৈছিলে আৰু ভাৰতৰ যি নেট ৰান ৰেট কমি গ'ল তাৰ ফলতে চিন্তাৰ খলকনি আৰম্ভ হৈছে চিন্তাত পৰিছে সকলো গতিকে সকলোৱে কমেণ্ট কৰক টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক আজিৰ খেলখন সকলোৰে কাৰণে ডাঙৰ খেল ভাৰতৰ কাৰণে আজিৰ খেলখন কেৱল খেল নহয় এখন মৰণপণ যুঁজ হ'ব ছেমিফাইনেলৰ টিকট নিশ্চিত কৰাৰ কাৰণে মৰণপণ যুঁজ হ'ব আজিৰ খেলখনৰ সমান্তৰালকৈ কিন্তু দেওবাৰৰ খেলখনতো ভাৰতে জয়লাভ কৰিব লাগিব গতিকে টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জ্ঞাপন কৰক পুনৰ কমেণ্ট লৈছোঁ শুভম মডাকে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ৰমজয় মজুমদাৰে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ৰিয়ান ৰামিজে আশা কম বুলি উল্লেখ কৰিছে কিন্তু আমি আশা কৰিব লাগিব টিম ইণ্ডিয়াৰ প্ৰতি থকা আমাৰ বিশ্বাস ইমান সহজে এৰি দিলে নহ'ব টিম ইণ্ডিয়াই কামবেক কৰিব ইয়াৰ প্ৰতিগৰাকী ভাৰতীয়ৰ আত্মবিশ্বাস আছে আব্দাজুল ৰহমানে উল্লেখ কৰিছে অল দ্য বেষ্ট টিম ইণ্ডিয়া উইন হোগা ইণ্ডিয়া বুলি উল্লেখ কৰিছে পাপু মণিয়ে টিম ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে পাপু মণিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে মৃদুল ভট্টাচাৰ্যই 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে মুছাদ্দুৰ ৰহমান ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ৰেখা হাজৰিকাই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ভাৰত জিকিব প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ বিশ্বাস আছে বিশেষকৈ ভাৰতৰ যিসকল ক্ৰিকেট প্ৰেমী আছে তেওঁলোকৰ বিশ্বাস আছে গতিকে ৰেখা হাজৰিকাই কৈছে আমি জিকিম বুলি কৈছে নিশ্চয়কৈ আমি জিকিম আমাৰ বিশ্বাস আছে বিপুল চাহাই ইণ্ডিয়া 120 ৰানত জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ আমি সেইটোৱে বিচাৰিছোঁ কুমাৰ অধিকাৰীয়ে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে দিকুনাথ য়োগীয়ে নেভাৰ গিভ আপ আৱাৰ টিম ইণ্ডিয়া নিশ্চয়কৈ টিম ইণ্ডিয়াই কেতিয়াও নাহাৰে কেতিয়াও আত্মসমৰ্পণ নকৰে টিম ইণ্ডিয়াই কামবেক কৰিব চাইতেন্দ্ৰই উল্লেখ কৰিছে ইণ্ডিয়া নিশ্চয়কৈ জিকিব বুলি উল্লেখ কৰিছে পংকজ বৰুৱাই ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে শিবু ছেত্ৰীয়ে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে মৃদুল ভট্টাচাৰ্যই 100% ইণ্ডিয়া জিকিব ফাইনেল নিশ্চিত আমাৰ নিশ্চয়কৈ আমি ফাইনেল নিশ্চিত কৰিব লাগিব ডিফেণ্ডিং চেম্পিয়ন টিম ইণ্ডিয়াই পুনৰ এবাৰ ডিফেণ্ড কৰিব বিশ্বকাপৰ খিতাপ গতিকে আমিও বিশ্বাসী হৈ আছোঁ আব্দুল মনাফে কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে ইনামুল হকে ইণ্ডিয়া 100% জিকিব বুলি উল্লেখ কৰিছে দীপচন টিমুঙে গুড লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে হিমাংশু মেধিয়ে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে ৰহিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে ৰজিবুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে আব্দুল হুছেইনে শুভেচ্ছা জ্ঞাপন কৰিছে RDX হাছানে শুভেচ্ছা জ্ঞাপন কৰিছে নিতু দে শুভেচ্ছা জ্ঞাপন কৰিছে আব্দুল মানাফে শুভেচ্ছা জ্ঞাপন কৰিছে বাবলু পলে শুভেচ্ছা জ্ঞাপন কৰিছে সাব আনসাৰীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে গুণেশ্বৰ নাথে ইণ্ডিয়া লাভ ইউ বুলি উল্লেখ কৰিছে অমৃত চৌধুৰীয়ে আজি ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ সকলোৱে সেইটোৱে বিচাৰিছে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে সেইটোৱে বিচাৰিছে কিয়নো এখন অতি গুৰুত্বপূৰ্ণ খেল আজিৰ খেলখনত ভাৰত জিকিব লাগিব যদি ভাৰত পৰাজয় হয় তেন্তে বাহিৰ হ'ব বিশ্বকাপৰ পৰা
জিনাৰাম বৰুৱাই ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে ৰেখা হাজৰিকাই ইণ্ডিয়া জিকিব আজি বুলি উল্লেখ কৰিছে বেগম সানচিদাই 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে দেৱস দাসে ৰিংকু খেলা নাই বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ৰিংকু সিং কিন্তু ভাল খেলুৱৈ তেওঁ স্থান লাভ কৰিব পাৰে কলিতা শ্ৰী টিংকুমণিয়ে উল্লেখ কৰিছে ভাৰতে আজি প্ৰথমে বেটিং কৰি 240 ৰান কৰিব লাগিব তেতিয়াহে ভাৰতৰ ৰান ৰেট ভাল হ'ব নিশ্চয়কৈ ভাৰতে এক বিশাল স্কোৰ বান্ধি দিব লাগিব তেতিয়াহে ভাৰতে জয় লাভ কৰিব তাকো বৃহৎ ৰানত কিয়নো ভাৰতৰ নেট ৰান ৰেট অত্যন্ত বেয়া -3.800 আছে আৰু সেই নেট ৰান ৰেট ভাল কৰিবলৈ হ'লে ভাৰতে বৃহৎ ৰানৰ ব্যৱধানত জয় হ'ব লাগিব ধৱন আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে হানিফুৰ ৰহমানে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ছলেমান আলীয়ে আই লাভ মাই টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে ৰিপন চৰকাৰে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে দেৱজিৎ সিংহই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে মিথুন চক্ৰৱৰ্তীয়ে 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে তেওঁ গুৰেশ্বৰৰ পৰা কৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মিথুন চক্ৰৱৰ্তীক একে আহেদ ভাই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে পিংকি দাসে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে সৈদুল ইছলামে ইণ্ডিয়া ক্ৰিকেট জিন্দাবাদ বুলি উল্লেখ কৰিছে দেৱত আলীয়ে আই লাভ টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে সুলতান মাহমুদে টিম ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে মুজামিল হকে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে ডেভিছ দাসে আমাৰ ৰিয়ান পৰাগক ল'ব লাগিছিল বুলি উল্লেখ কৰিছে নিশ্চয়কৈ কিন্তু ৰিয়ান পৰাগে এইখন বিশ্বকাপত স্থান লাভ কৰা নাই গতিকে ৰিয়ান পৰাগক দেখিবলৈ পোৱা নাযাব MD খাইবাৰ আলীয়ে ইণ্ডিয়া উইন 50 ৰান নিশ্চয়কৈ আমি সেইটোৱে আশা কৰিছোঁ 50 ৰান নহয় এক বৃহৎ ৰানৰ ব্যৱধানত জিকিব লাগিব ৰবিবুল হুছেইনে আই লাভ মাই টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে SK ছেট্টিয়ে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে আৰমান খানে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে ৰূপম কলিতাই 80 ৰানত ভাৰত জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ভাৰতে সিমান ৰানত জয়লাভ কৰিব লাগিব তেতিয়াহে ভাৰতৰ নেট ৰান ৰেট মাইনাছৰ পৰা প্লাছলৈ আহিব একে আহেদ ভাই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে ইব্ৰাহিম আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে চাইম পাইটে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে বেগম সানচিদাই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে দীপচন টিমুঙে 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে বিশ্বজিৎ চিলে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে আহেদ ভাই আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে দেৱস দাসে ৰিয়ান পৰাগক সমৰ্থন কৰি আছে নিশ্চয়কৈ ৰিয়ান পৰাগ এগৰাকী ভাল খেলুৱৈ ৰিয়ান পৰাগে কিন্তু বৰ্তমানৰ বিশ্বকাপ যি হৈ আছে তাত স্থান লাভ কৰা নাই গতিকে ৰিয়ান পৰাগক আমি আশা কৰোঁ তেওঁ আগন্তুক দিনৰ ভাৰতীয় টীমত এক ভাল খেলুৱৈ হিচাপে আগবাঢ়ক ছাহিদুদ্দিন আহমেদে ইণ্ডিয়া 100% জিকিব বুলি উল্লেখ কৰিছে সমীৰ গুড ৰিয়েক্টে উল্লেখ কৰিছে ইলেকশ্যনৰ ডেট তেওঁ ক'বলৈ বিচাৰিছে কিন্তু নিৰ্বাচন আয়োগে বৰ্তমানেও কিন্তু ঘোষণা কৰা নাই আসিৰুদ্দিনে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে হৰনন্দ শইকীয়াই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে দেৱত আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে সুৰাজ আলীয়ে আই লাভ মাই ইণ্ডিয়া বুলি উল্লেখ কৰিছে কিৰণ চুতীয়াই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে নাজিম উদ্দিনে লাভ ইউ ইণ্ডিয়া বুলি উল্লেখ কৰিছে একে আহেদ ভাই ইণ্ডিয়া উল্লেখ কৰিছে জিন্দাবাদ বুলি সঞ্জয় দাসে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে কৃষ্ণ দাসে ইণ্ডিয়া ভাল খেলিব লাগিব আজি নিশ্চয়কৈ আজি ইণ্ডিয়াই ভাল অত্যন্ত ভাল খেলিব লাগিব আশৰাফুল ইছলামে আই লাভ মাই ইণ্ডিয়া বুলি উল্লেখ কৰিছে নাজিম উদ্দিনে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে দেৱত আলীয়ে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে পুতু দাসে হিটমেন এণ্ড কিং বেষ্ট নিশ্চয়কৈ তেওঁ দুয়োগৰাকী খেলুৱৈৰ অভাৱ অনুভৱ কৰিছে টীম ইণ্ডিয়াই ধুবুৰী ল'ৰাই ভাৰত জিকিব বুলি উল্লেখ কৰিছে বুবুল জ্যোতিয়ে ভালকৈ খেলিলে নিশ্চয় জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ আমিও সেইটোৱে আশা কৰিছোঁ ভাৰতে ভাল প্ৰদৰ্শন কৰক আৰু ভাৰতে জয়লাভ কৰক পলাম আলীয়ে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে ধন মেধিয়ে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে আব্দুল মানানে বিগ উইন ইণ্ডিয়া টুডে বুলি উল্লেখ কৰিছে জিয়াদুৰ ৰহমানে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে বছিৰুদ্দিনে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে দেৱস দাসে 100 যদি জিকিব নোৱাৰে কাম নাই নিশ্চয়কৈ যদি 100 ৰানৰ ব্যৱধানত জিকিব পাৰে তেন্তে নিশ্চয়কৈ এয়া ভাৰতৰ কাৰণে পজিটিভ চাইন হয় কিয়নো ছেমিফাইনেলৰ প্ৰৱেশৰ টিকট ভাৰতৰ কাৰণে সহজ হৈ পৰিব আল ফাৰুকে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে বিশ্বদলে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে বিশ্বজিৎ চৌহানে আই লাভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে দীপচন টিমুঙে উল্লেখ কৰিছে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে শিৱম ৰয়ে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে দেৱাশিষ কাকতিয়ে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে MS চৌধুৰীয়ে ইণ্ডিয়া ইজ বেষ্ট অল ইন ওৱান বুলি উল্লেখ কৰিছে
ৰাজ মালেকাৰে আই লাভ টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে তপস সাহাই আই লাভ টিম ইণ্ডিয়া অৰিন্দম চক্ৰৱৰ্তী অভিষেক নিড টু পাৰফৰ্ম ৱেল টুডে মাষ্ট উইন মেটছ বেষ্ট অফ টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে জাহিৰুল ইছলামে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আৰছাদ মাদানীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ মালেকাৰে শুভেচ্ছা জ্ঞাপন কৰিছে এনেকৈয়ে সকলোৱে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক কিয়নো এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল বিশেষকৈ টিম ইণ্ডিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ খেল মানিকান্ত পায়েঙে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে বাবুল হুছেইনে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়াক কলিতা শ্ৰী টিংকুমণিয়ে মূল একাদশত কিছু সাল সলনিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে নিশ্চয়কৈ হয়তো আজি সাল সলনি হ'ব পাৰে সঞ্জু চেমছনক স্থান দিব পাৰে বা অক্ষৰ পেটেলকো অন্তৰ্ভুক্ত কৰিব পাৰে কায়ান আলীয়ে আই ছাপোৰ্ট টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক টাইমেটৰ কমেণ্ট ছেকশ্যন খুলি ৰাখিছোঁ আপুনি কমেণ্ট কৰক আপোনাৰ কমেণ্ট আমাৰ টাইমেটৰ টিমে পঢ়াৰ চেষ্টা কৰি থাকিব আপোনাৰ নাম লোৱাৰ চেষ্টা কৰি আছোঁ গতিকে আপুনি কমেণ্ট কৰক টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক আৰু সন্ধিয়া 7 বজালৈ সকলোৱে অপেক্ষা কৰক এখন চুৱাসুদ্ধকৰ খেল হ'ব ভাৰতৰ কাৰণে মৰণপণ যুঁজ হ'ব ভাৰতৰ কাৰণে ডু অৰ ডাই মেচ যদি এখন খেলত জিকে বিশ্বকাপৰ ছেমিফাইনেলৰ টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা বেছি হৈ পৰিব যদি পৰাস্ত হয় তেন্তে বাহিৰ হ'ব পাৰে বিশ্বকাপৰ পৰা